হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আমি আজি সোণাপুৰ গৈ আছোঁ। এতিয়া বৰ্তমান আমি বাছত উঠিছোঁ। আমাৰ ভাড়া বাছ, এইবিলাক পেচেঞ্জাৰ উঠিছে। এইবিলাক আপোনালোকে দেখিবলৈ পাইছে, এজন ড্ৰাইভাৰ হয়। দেখিলো তোমাকে মই দেহতে নাহিলে আবেশে আবেশে ৰৈ আৰু এইফালে আমাৰ এই দুষ্টিটো আছে মোৰ। এইটো মোৰ মেইন পাৰ্টনাৰ হয়। এজন বেয়া কথা নক'বা দেই বাবা, বেয়া কথা নক'বা। আৰু এজন আমাৰ নিউ পাৰ্টনাৰ, মানে মোৰ লগত নতুনকৈ হৈছে আৰু পাৰ্টনাৰ। আৰু বহুত কি কৈছে খালী আছে গাইজ। আৰু মানুহ আহিব। আমাৰ লগত কি ধুনীয়া ধুনীয়া চলি আছে। আৰু মোকতো দেখাই নাই, মই ভিডিঅ'হে কৰি আছোঁ। এইটো হৈছে মই মানুহটো। আমি সোণাপুৰ গৈ আছোঁ, জুবিন দাৰ সমাধি ক্ষেত্ৰত গৈ আছোঁ। আৰু ইতিমধ্যে আমি তাত চাকি বন্তি দি কিনে আমি যাম নিজৰা পাৰ। তাতে অলপ ফূৰ্তি ফাৰ্তা কৰিম আৰু বেকগ্ৰাউণ্ডটো চাই লওক। ঠিকে আছে নে? কেমেৰা চেমেৰা কৰিব নাজানো, যেনে তেনে আৰু নালাগে নেকি ন? ঠিকে আছো। চাপ বেছি নাযাব, নহ'লে পিটন দিব ছোৱালীয়ে মোক। গাইছ, এতিয়া ইমানতে ৰাখোঁ, তাত গৈ আকৌ আপোনালোকক দেখাম। এইটো হৈছে জুবিন দা সমাধি দিয়া ঘৰ। ইয়াতে জুবিন দাক সমাধি দিছিলে। এইবিলাক সূতাকেইটা দেখিছেনে? জয় জুবিন দা লিখা আছে। এইটো আপোনালোকে এটা মন কৰিছেনে, যেতিয়া জুবিন দাক যেতিয়া মানে সৎকাৰ কৰিব আহে, এই গছৰ ওপৰত কিমান মানুহ আছিলে আপোনালোকে মন কৰিছেনে? এইখিনি হৈছে গছখিনি, আৰু এইখিনিও আছে গছ। এই গছৰ ওপৰত উঠি উঠি জুবিন দাক চাইছিলে। চাওক, এই গছৰ ডালত ল'ব গৈছিলে, কি গছ লাগিছে মই নাজানো একচুৱেলি, কিন্তু আপোনালোকক দেখাইছোঁ মই। যিসকলে আহিছিলে ইয়াত দেখাই পাইছে চাগে, আৰু মোবাইলতো দেখা পাইছে। এইখিনি গছ জুবিন দা পিয়ৰ গছ, নাহৰ গছ। ইয়াত দেখিছেনে কিমান কষ্ট কৰি ৰুইছে। এইবিলাক ধুনীয়া ধুনীয়াকৈ পৰিপাটিকৈ ৰুইছে তালৈকে। জুবিন দা পিয়ৰ গছ হৈছে নাহৰ গছ, আৰু মোৰো চেম। গাইজ, আহি বিৰাটেই ভাল লাগিছে। আপোনালোকে আহি একো বৰিং নাপায়, বহুত ভাল লাগে। আহি যাব পাৰে এবাৰ, বহুত ভাল লাগিছে জেগাটো। আকৌ জুবিন দা সমাধি ক্ষেত্ৰৰ ঘৰটো পাইছেহি। এইটো চাব পাৰে, কিন্তু গেটখন এতিয়া বৰ্তমান বন্ধ কৰি থৈ দিছে। সম্ভৱ পাব্লিকক চাগে ইয়াত সোমাব নিদিয়ে। গাইজ চাওক, কিমান বন্তি প্ৰজ্বলন কৰি আছে ইয়াত। কিমান লক্ষ লক্ষ মানুহ বন্তি প্ৰজ্বলন কৰি আছে। এইবিলাক হৈছে বন্তি চাগে। এইখন হৈছে জুবিন দাৰ প্ৰতিখন। জুবিনৰ গানৰ কিতাপ আছে ইয়াতে। কি ধুনীয়া ধুনীয়া গানৰ কিতাপ।